বন্ধুসকল স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক এজোপা খুব ধুনীয়া ডেনড্ৰবিয়াম অৰ্কিড, ডেনড্ৰবিয়াম ফ্ৰম্ব্ৰেটাম দেখিছে। মই এটা মাটি টেকেলিত লগাই থৈছিলোঁ। মই এনেকৈ কৰিব পাৰে বুলি কৈছিলোঁ আপোনালোকক, কিন্তু কেনেকৈ কৰিব লাগে বা কেনেকৈ পটিং কৰিব লাগে সেইটো মই আপোনালোকক দেখুওৱা নাছিলোঁ। আজি মই নিজে হাতে কামে কৰি দেখাম আপোনালোকক, আৰু কেনেকৈ দিলে খুব সুন্দৰ হয় সেইটো মই বুজাবলৈ চেষ্টা কৰিম। আৰু চাওক, এটা খুব সুন্দৰ কাইকি এবাৰ ডেভেলপ হৈছে বুলি ক'ব লাগিব। আপোনাৰ নতুনকৈ ওলাইছে ঠাইবিলাকৰ পৰা, আৰু এইজোপা চাওক খুব ধুনীয়া হৈছে দেখিছেনে। অসমৰ পৰিৱেশত আচলতে আমাৰ অসমৰ থলুৱা অৰ্কিডবিলাক এনেকৈ খুব সুন্দৰকৈ সংবৰ্ধন কৰিব পৰা যায়। আৰু আমি যদি এটা এনেকৈ মাটিৰ মানে এইটো টেকেলি আছিলে, আচলতে টেকেলি মই ফুটা কৰি দিছোঁ, এনেকৈ ফুটা কৰি লৈছিলোঁ। তো এনেকৈ কৰি পিনে আচলতে আমি খুব ধুনীয়াকৈ এনেকৈ সজাব পৰা যায়। যিহেতু আমি এনেকৈ কৰিলে কি হ'ব, খুব কম জেগাত আমি আচলতে বেছি বস্তু ৰাখিব পৰা যায়। এনেকৈ যদি সংবদ্ধ মানে আমি যদি ধুনীয়াকৈ এনেকৈ যদি এটা প্ৰপাৰকৈ যদি ৰাখিব পৰা যায়, তো মোক দেখাবলৈ চেষ্টা কৰিম আপোনালোকক কেনেকৈ কৰিছোঁ মই। ৰ'ব চাওক, প্ৰথমতে মই এনেকুৱা এটা মাটি টেকেলি দেখিছে, আগৰ নিচিনাকৈ দেখিছেনে। মই এটা এনেকৈ ফুটা কৰি লৈছোঁ দেখিছে ধুনীয়াকৈ খুব। আৰু ইয়াতে মই কিছুমান ইটা এনেকৈ তিয়াই লৈছিলোঁ, দেখিছে। মাটিত মই এনেকৈ পানীত তিয়াই থৈছিলোঁ অলপ আগত। আৰু এইবিলাক অলপমান কাঠৰ এই যে চুচিলে যে কাঠ চুচিলে যে ওলাই যে এনেকুৱা অলপ গুড়া অলপ থৈ দিয়া হৈছিলে, সেনেকুৱাখিনি লৈ লৈছোঁ। আৰু এইকেইটা মোৰ কাইকিকেইটা দেখিলে। তো প্ৰথমতে মই কি কৰিম, এই যিটো টেকেলি আছিলে এই টেকেলিটোত মই অলপমান ভৰাই ল'ম ইয়াতে ধুনীয়াকৈ। ইটাৰ টুকুৰাকেইটা ভৰাই লৈছোঁ প্ৰথমতে, অলপ ডাঙৰকৈ দিলে সুবিধা হয়, যাতে ৰুটবিলাক খুব ধুনীয়াকৈ যাব পাৰে। মই প্ৰথমতে অলপ ভৰাই লৈছোঁ ভালকৈ, অলপমান মাজে মাজে কাঠৰ গুড়া অলপ দি দিছোঁ। ধুনীয়াকৈ ছেটিং কৰি যাব আচলতে, তেতিয়া ভাল হয়। কাঠৰ গুড়াটো দিয়া হৈছে কেলৈ, আমাৰ ধৰি লওক ইটাগুড়িবিলাকত যিবিলাক ইটাগুড়ি লৈছোঁ মই এইবিলাকত আচলতে সিহঁতে কি হয়, যাতে হিউমিডিটিটো যাতে কণ্ট্ৰল হৈ থাকে, সেইটো কাৰণে লৈছোঁ মই। ধুনীয়াকৈ চাওক, প্ৰথমতে এইটো এটা খুব সুন্দৰ ডেনড্ৰবিয়াম কাইকি মই ধুনীয়াকৈ লৈ ল'ম প্ৰথমতে এনেকৈ। তাক ব্লেছ কৰি ল'ব লাগিব ধুনীয়াকৈ, ক'ত দিলে ভাল হ'ব আচলতে। ঢেৰ কাইকি দিব নালাগে, যাতে ইয়াৰ গ্ৰ'থটো প্ৰপাৰ হয়, সেইটো কাৰণে মন কৰিব। মই প্লেচ কৰি লৈছোঁ। এতিয়া চাওক, শেষত মই খুব ধুনীয়াকৈ পৰিপূৰ্ণ কৰি ল'লোঁ গোটেই যিখিনি ইটা আছিলে। অকল মই বেছিকৈ ইটাই দিছোঁ ইয়াত বাৰু। ইটা দিলে অসমৰ পৰিৱেশত বেছি ভাল হয় আচলতে, দেখিছে। এনেকৈ ধুনীয়াকৈ হেৰি কৰি ল'লোঁ, ভৰাই ল'লোঁ, পৰিপূৰ্ণ কৰি ল'লোঁ। এতিয়া চাওক, আমি সদৌ শেষত ইয়াত এডাল তাঁৰে বান্ধি দিম, তাঁৰে বান্ধি তাক ওলমাই দিম, দেখিছে। খুব ধুনীয়াকৈ চাওক, মই যিখিনি আমাৰ কাঠৰ গুড়া আছিলে ধুনীয়াকৈ দি দিলোঁ চাৰিওফালে। এতিয়া মই শেষত অলপমান ইয়াত পানী দি এনেকৈ মই আগৰো দেখিছে যেনেকৈ ইয়াত ওলমাই ৰাখিছোঁ গছত, তো তেনেকৈ ওলমাই ৰাখিম। খুব ধুনীয়া হ'ব এনেকৈ। আৰু আপোনালোকে এনেকৈ প্লাষ্টিকৰ ওপৰতো মন গ'লে কৰিব পাৰি। কিন্তু মই যোৱা বছৰ কৰিছিলোঁ, এতিয়া নতুন পোখা ওলাইছে দেখিছে। একেলগে মই কেইবাটাও অৰ্কিড কৰিছোঁ। এটা বাল্ব ফাইলামো দি দিছোঁ, ৰক্সবাৰ্গী বুলি কয়, সেইটো এনেকৈ দিলে খুব ভাল হয়। তো মই এনেকৈও কৰিব পৰা যায়। আপোনালোকে আচলতে যেনেকৈ পাৰে আপোনালোকে কৰি চাবলৈ চেষ্টা কৰিব লাগে। মই নতুনকৈ কৰি চাওঁ, কাঠৰ গুড়া দি কৰিলে আচলতে ভাল হয় বুলি ভাবিছোঁ। চাই লওঁ কেনেকুৱা হয় আপোনালোকৰ, মই শেষত ৰিজাল্টটো দেখাম। তো আজিৰ ভিডিঅ'ত ইমানেই। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।